নমস্কার। হাসিল সভার সভাপতি আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। أعوذ بالله من الشيطان الرجيم. بسم الله الرحمن الرحيم. لله ما في السماوات وما في الأرض وإن تبدوا ما في أنفسكم أو تخفوه يحاسبكم به الله فيغفر لمن يشاء ويعذب من يشاء والله على كل شيء قدير. آمن الرسول بما أنزل إليه من ربه والمؤمنون كل آمن بالله وملائكته وكتبه ورسله لا نفرق بين أحد من رسله وقالوا سمعنا وأطعنا غفرانك ربنا وإليك المصير. صدق الله العظيم. কর্তৃপক্ষ পরিচালনা কমিটি আৰু ডিপাৰ্টমেণ্ট ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছে। আমি আজি সকলে একেলগে হৈছো অসম চৰকাৰৰ সৰ্বশিক্ষাৰ জৰিয়তে এই বিদ্যালয়খনলৈ 18.97 লাখ 18 লাখ প্ৰায় 19 লাখ টকা এই বিদ্যালয়খনলৈ আগবঢ়োৱা গৈছে আৰু তাৰে আজি 8 লাখ। আমি আগতে যেতিয়া আমি বিভিন্ন এডিশনাল ক্লাছৰুম কৰো তেতিয়া আমি আসাম টাইপ ঘৰ কৰো, কিন্তু এইবাৰ এটা ভাল পলিচি এটা হৈছে যে আজি যিটো আমি ঘৰ কৰিম এই ঘৰটো G+2 অৰ্থাৎ গ্ৰাউণ্ড লেভেলৰ পিছতো আমি ফাৰ্ষ্ট ফ্লোৰ আৰু ছেকেণ্ড ফ্লোৰ ইয়াতে বনাব পাৰিম। যদিও ইয়াতে এটা ফ্লোৰ হ'ব, গ্ৰাউণ্ড ফ্লোৰ হ'ব, ইয়াৰ ওপৰত আমি পৰৱৰ্তী সময়খিনিত টকা ধৰি বা পুঁজি দি ফাৰ্ষ্ট ফ্লোৰ আৰু ছেকেণ্ড ফ্লোৰ কৰিব পাৰিম। গতিকে তলৰ ফাউণ্ডেশ্যনটো যথেষ্ট ভাল। আৰু আমি এইখন বিদ্যালয়ত মাটিৰ যথেষ্ট অভাৱ। মই যেতিয়া বিধায়ক হৈছিলো তেতিয়া বিদ্যালয়খনৰ যিটো শ্ৰেণীকোঠা আছিল বা যি ধৰণৰ ব্যৱস্থাপনা আছিল যথেষ্টখিনি অভাৱগ্ৰস্ত আছে। বিধায়ক হোৱাৰ পিছত এটাৰ পিছত এটা আমি কাম কৰি গৈ আছো। এতিয়াও আমি ক'ব নোৱাৰো যে এইখন বিদ্যালয়ৰ অভাৱ মুক্ত হৈছে, কিন্তু এই বিদ্যালয়খনলৈ পৰিকল্পনা কৰিবলৈ যাওঁতে সন্মুখত ডাঙৰ এটা সমস্যা হয় মাটি। আৰু মাটিৰ সমস্যাৰ কাৰণে আমি বহু কাম কৰিব নোৱাৰো। আমি কিছুমান আবণ্টন পাওঁ, তাত মাটি ধৰা নাথাকে। গতিকে আমি আকৌ মাটি ধৰিবলৈ যাওঁতে যদি আমি তাতে কোনো চাৰ্ভে হয়, মাটি থাকিলে তাত বিল্ডিং দি দিয়ে, বিভিন্ন অসুবিধাবিলাক আছে। তথাপি পৰৱৰ্তী সময়খিনিত আমি ইয়াক আৰু উন্নত পৰ্যায়লৈ লৈ যাব লাগিব। এইখনে আমাৰ এই অঞ্চলৰ ৰাইজে মাদ্ৰাছা হিচাপে স্থাপন কৰিছিল, য'ত বিজ্ঞান গণিতৰো শিক্ষা হৈছিল। গতিকে তাৰ পিছত চৰকাৰে এটা এমেণ্ডমেণ্ট কৰি ইয়াক মাদ্ৰাছাৰ পৰিৱৰ্তে স্কুল বা হাইস্কুল হিচাপে তেওঁলোকে নামাকৰণ কৰিলে। আগতকৈ ইয়াতে ছাত্ৰ ছাত্ৰী বা শিক্ষাৰ পৰিৱেশ বৰ্তমান যথেষ্ট ভাল এটা পৰিৱেশ আছে, সুন্দৰকৈ চলাই আছে। মই SMDC আৰু সম শিক্ষাগুৰুসকললৈ, ছাৰ বাইদেউসকললৈ ধন্যবাদ জনাইছো আৰু আশা কৰিছো ইয়াৰ পৰৱৰ্তী সময়খিনিতো এই বিদ্যালয়খনৰ শিক্ষাৰ দিশ আৰু ভাল কৰিব লাগিব। আমি আন্তঃগাঁথনিৰ চিন্তাবিলাক আমি কৰি আছো। গতিকে আপোনালোকক সকলোকে অনুৰোধ জনাইছো যে আমাৰ স্থানীয় ৰাইজেও ইয়াৰ প্ৰতি চকু ৰাখে। গতিকে স্থানীয় ৰাইজৰ বিভিন্ন পৰ্যবেক্ষণত শিক্ষাগুৰুসকলৰ পৰামৰ্শ আৰু তেখেতসকলৰ অৱদানেৰে আমাৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হওক তাৰে কামনা কৰিছো। আৰু এটা কথা আজি ক'ব বিচাৰিছো যে আমাৰ ইয়াতে ঈদগাহ পৰিচালনা কমিটিৰ সভাপতিও আছে। আপোনালোকে জানে যে আমাৰ অঞ্চলত বিশেষকৈ বজাৰ এলেকাসমূহত যথেষ্ট এটা অসুবিধা আছে, যে ইয়াতে বৰষুণ দিয়াৰ লগে লগে ৰাস্তাত পানী জমা হয়, ছাত্ৰ ছাত্ৰীসকলে কুৰিহাৰ তিনিআলি পাৰ হ'ব নোৱাৰে, কয়াকুছি বজাৰ পাৰ হ'ব নোৱাৰে। এইবিলাক কথা চিন্তা কৰি আমি এটা ড্ৰেইনৰ ব্যৱস্থা কৰিছিলো। 90% কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। এই ড্ৰেইন কয়াকুছি বজাৰৰ পৰা পহুমৰা নদীলৈ যাব। আৰু এই ড্ৰেইনৰ কাম কৰিবলৈ যাওঁতে আমি ঈদগাহৰ এটা ৱাল বাউণ্ডাৰীও আমি ক্ষতিগ্ৰস্ত হৈছে। আৰু তেতিয়া আমি কথা দিছিলো ডিপাৰ্টমেণ্টৰ ফালৰ পৰা বা মোৰ ফালৰ পৰা যে আপোনালোকে কামখিনি কৰিব দিয়ক, আমি কৰিম। গতিকে অহাকালি ৰাতিপুৱা ঈদগাঁও বাউণ্ডাৰী ৱালৰো কাম আমি আৰম্ভ কৰিম। মই প্ৰেচিডেণ্টক অনুৰোধ জনাইছো, ছেক্ৰেটাৰীক অনুৰোধ জনাইছো, আপোনালোকে যিখিনি কৰিব লাগে আমি ইয়াৰে মিস্ত্ৰী যিজন আছে মই সেইদিনাই কৈছিলো যে এই কাম যেতিয়া কৰিম একেলগে কৰিম। এই মিস্ত্ৰীসকলে একেলগে কামটো কৰি দিব আৰু আজি ঠিকাদাৰ তেখেতকে মই কৰি দিম। বাকী মাল মেটেল যিখিনি লাগে মোৰ এটা লিষ্ট দিলে কালি তেওঁলোকে ইয়াতে পেলাই দিব। ঠিক অহাকালি আমি বাউণ্ডাৰী ৱালৰো কাম আমি আৰম্ভ কৰি দিম। গতিকে ধুনীয়া হ'ব। আমি ঈদগাহ ফিল্ড আৰু মাদ্ৰাছা কেতিয়াবা আমাৰ মাজত মনোমালিন্য ঘটনাটা দিগত কেতিয়াবা আগবাঢ়ে, কিন্তু দুটা অনুষ্ঠানীয়তা আছে।
দুটা অনুষ্ঠানৰ সন্মানীয় ব্যক্তিসকল ইয়াত আছে আমি এটা সমন্বয়েৰে দুটা অনুষ্ঠান আমাৰ আৰু দুটা অনুষ্ঠানতে কোনো অসুবিধা হ'ব নালাগে তেনেকে আমি সকলোৱে চলিব লাগিব আৰু তেনেকে ভাৱে আমি সকলোৱে চলি আছো গতিকে আকৌ ইয়াত উপস্থিত থকাৰ বাবে সকলোকে ধন্যবাদ জনাইছো আৰু আমাৰ কনিষ্ঠ বিজেতা তেখেতে আমাৰ ওচৰৰে মণিপুৰত ঘৰ তেখেতৰ